পাটগিৰি চুবত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ উদযাপন যজ্ঞৰ পানী তোলাত হৰিধ্বনিৰে মুখৰিত হৈ পৰিল আকাশ বতাহ বিগত বৰ্ষৰ দৰে এইবেলিও পাটগিৰি চুবা শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞখনি 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীত ৰাইজৰ সহযোগত আৰম্ভপূৰ্ণভাৱে অনুষ্ঠিত হৈছে যোৱা দুটা দিনত কাৰ্যসূচীৰ সফল ৰূপায়ণৰ পিছত আজি অন্তিম দিনা পুৱা 6 বজাত যজ্ঞৰ পানী তোলা কাৰ্যসূচীৰে পাতনি মেলা হয় মহিলা পৰিষদ বিষ্ণু যজ্ঞ উদযাপন সমিতিৰ পৰিচালনাত পানী তোলা পৰ্বত পাটগিৰি চুবা অঞ্চলৰ কেবা শতাধিক আইমাতৃ মহিলাই পানী তোলা পৰ্বত অংশগ্ৰহণ কৰি হৰিধ্বনিৰে মুখৰিত কৰি তোলে অঞ্চলৰ আকাশ বতাহ ইয়াৰ পিছত যজ্ঞভূমিত সকলোৱে সমস্বৰে হৰিধ্বনিৰে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে পানী তোলা পৰ্বৰ পিছত স্বচ্ছ অভিযান যজ্ঞাৰম্ভ বিষ্ণু পুৰাণ পাঠ অনুষ্ঠিত হয় অনুষ্ঠানত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে নিউজ ডেস্ক এন লাইভ পাটগিৰি চুবাৰ শ্ৰী শ্ৰী মহাযজ্ঞ অনুষ্ঠানৰ পানী তোলা অনুষ্ঠানত আমি মহিলাসকলে এইমাত্ৰ আমি তিনিখুটি মুখৰ পৰা ঐতিহ্যমণ্ডিত তিনিখুটি মুখৰ পৰা যিহেতুকে আমাৰ বিষ্ণু যজ্ঞত গংগাৰ পবিত্ৰ জল লাগে পবিত্ৰ জল লগা হেতুকে আমি তিনিখুটি মুখৰ পৰা পানীখিনি উঠাই আনি আমাৰ প্ৰভু শ্ৰীকৃষ্ণ চৰণ ধুৱাবৰ কাৰণে পানীখিনি আনি আমি একত্ৰিত হৈ আটাইখিনি মহিলাই বিষ্ণু যজ্ঞ বুলি কওঁতে আমাৰ আজি তিনিদিনীয়া কাৰ্যসূচীতে আমাৰ মহিলাখিনি ইমান ওতঃপ্ৰোতভাৱে জড়িত যেনিবা চাফাই পৰা একদম পানী তোলা কোনে কি খাইছে কোনে কি নোখোৱাকে গৈছে নেকি সেইখিনি মানুহৰ আপ্যায়ন কৰাৰ পৰা আটাইখিনি মহিলাই বহুত জড়িত হৈ থাকে সেইটো কাৰণে ভাল লাগে আৰু আজি এই মহাযজ্ঞৰ পবিত্ৰ অনুষ্ঠানত আপোনালোকে আহিছে আমাৰ এই পাটগিৰি চুবাৰ মহাযজ্ঞ অনুষ্ঠানটি আগবঢ়াই নিবৰ কাৰণে ৰাইজৰ আগত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আপোনালোকে আগবাঢ়ি আছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালো এতিয়া ল'ৰা ছোৱালীয়ে তাৰমানে প্ৰথম দ্বিতীয় তৃতীয় হয় তাৰ কাৰণে আমাৰ ইফালে মহাযজ্ঞৰ ফালৰ পৰা পুৰস্কাৰ দিয়া হয় যোৱাকালি আমাৰ তেওঁলোকক পুৰস্কাৰ দিয়া হৈছে প্ৰথম আৰু দ্বিতীয়ৰ কাৰণে সেইখিনি আমাৰ মহাবিষ্ণু যজ্ঞ প্ৰত্যেকবাৰে কৰি দিয়ে যোনে তাৰমানে ষ্টেম্প কৰিলে বা কোনোবাই ডিগ্ৰী পঢ়িছে কোনোবাই ফাৰ্ষ্ট ডিভিজন পাইছে ছেকেণ্ড ডিভিজন ফাৰ্ষ্ট ডিভিজন আৰু ষ্টাৰ কৰাটো আমি উপকৃত হৈছো আমাৰ তাৰমানে যজ্ঞ বুলি নাই আমাৰ বহুত বাহিৰৰ পৰা তাৰমানে আমি সাহায্য বহুতখিনি পাওঁ তাৰ কাৰণে আমি বহুত নথৈ আনন্দিত হৈছো যজ্ঞৰ কাৰণে আমাৰ এই যজ্ঞস্থলীত অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ এই পাটগিৰি চুবা গাঁৱত যোৱা 23 বছৰৰ পৰা এই বিষ্ণু যজ্ঞখিনি আৰম্ভ হৈ আছে আৰু এই যোৱাকালি আমাৰ আৰু আমাৰ দুটা দিনত প্ৰথম দিনা ধৰ্মধ্বজাৰে আৰম্ভ কৰি তাৰপিছত বিষয় বাছনি সভা হ'ল তাৰপিছত যোৱাকালি আমাৰ মূল অনুষ্ঠান আছিলে ভাগৱত শোভাযাত্ৰা আৰু সেই অনুষ্ঠানত আমাৰ বহুতো দৰ্শনাৰ্থীয়ে আমাৰ এই যজ্ঞস্থলীত উপস্থিত হৈছে দূৰ দূৰণিৰ পৰা যোৱাকালি যিটো আমাৰ গধূলি ভোটা প্ৰজ্বলন বা বন্তি প্ৰজ্বলন হৈ গ'ল তাত প্ৰায় 50টামান আমাৰ ভোটা প্ৰজ্বলন হৈছে আৰু বিভিন্ন মানে অসমৰ বিভিন্ন ঠাইৰ পৰা এই ভোটা প্ৰজ্বলন কৰিছে আৰু আমি তেওঁলোকৰ মানে বিভিন্নজনৰ মুখৰ পৰাই শুনিব পাইছোঁ মানে এই ভোটা প্ৰজ্বলনৰ ফলত তেওঁলোকৰ যদি কিবা মনত আশা আছিলে কিবা দুখ আছিলে আমাৰ এই প্ৰভু বিষ্ণুই তেওঁলোকৰ সেই আশা পূৰণ কৰিছে সেইকাৰণে আমাৰ ক্ৰমান্বয়ে আমাৰ এই যজ্ঞখনিত দৰ্শনাৰ্থীৰ মানে বহুত সংখ্যা বাঢ়ি আছে আৰু যোৱাকালিতো গধূলি সময় আমাৰ মানে দৰ্শনাৰ্থী অলমষ্ট কণ্ট্ৰলৰ বাহিৰত গৈছে আমাৰ মানে খোৱা লোৱাৰ ব্যৱস্থা আছিল মানে খোৱা লোৱাৰ দ্বিতীয়বাৰ খানা আমি আকৌ নেক্সট বনাব লগা হৈছে গতিকে সেইটো এটা আমাৰ কাৰণে বৰ সুখৰ খবৰ আৰু এইখিনি আৰু আমাৰ যজ্ঞৰ আৰু লগতে আমি কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰতি বছৰ সম্বৰ্ধনা জ্ঞাপন কৰোঁ আৰু এটা সুখৰ খবৰ যে আমাৰ এইবাৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত ষ্টাৰ পাইছে আমাৰ PhD এজনে ল'লে তাৰপিছত ইঞ্জিনিয়াৰিং NITৰ পৰা হওক বা যে মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা হওক মানে ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী ল'লে এনেকুৱা ধৰণৰ গতিকে শৈক্ষিক দিশতো আমাৰ প্ৰভু বিষ্ণুই আমাৰ এই গাঁওখনক এটা চকু মেলি চাইছে আৰু এইখিনি সেইকাৰণে আমাৰ সকলোৰে মনত এটা শান্তি ভাৱ আহিছে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996